নমস্কাৰ মই ভাস্কৰ জ্যোতি বৰাই আপোনালোক সকলোকে সমষ্টিৰ খবৰলৈ স্বাগতম জনাইছোঁ সমষ্টিৰ খবৰত এতিয়া আমি কোকৰাঝাৰ জিলাৰ দতমা সমষ্টিৰ কথা আলোচনা কৰিব বিচাৰিছোঁ দতমা সমষ্টি বুলি ক'লে বড়ো জাতিৰ এক গৌৰৱময় ঐতিহ্য দতমা বড়ো জাতিৰ স্বাভিমানৰ প্ৰতীক বড়ো জাতীয় চেতনাৰ অভিকেন্দ্ৰ দতমা কাৰণ দতমা বড়ো জাতিৰ প্ৰাণপুৰুষ বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ জন্মস্থান উপেন্দ্ৰনাথ ব্ৰহ্মৰ জন্মস্থান দতমাৰ ৰাজনীতিৰ নিজস্ব গতি আছে দতমাৰ ৰাজনীতিৰ বৈশিষ্ট্যপূৰ্ণ ৰাজনীতি সেই দতমাৰ ৰাজনীতিয়ে সমগ্ৰ বড়ো ভূমিৰ ৰাজনীতিৰ বহুদিশ প্ৰতিফলিত কৰে দতমা হৈছে বড়ো জাতিৰ স্বাভিমানৰ স্থান দতমাৰ ৰাজনীতি এইবাৰ বিধানসভা নিৰ্বাচনত কেনেকুৱা কোন দিশে দতমাৰ ৰাজনীতি দেখিবলৈ পোৱা গৈছে পৰিষদীয় নিৰ্বাচনৰ পাছত দতমা বিধানসভা নিৰ্বাচনৰ বাবে সমষ্টিটোত ব্যাপক ব্যস্ততা দেখিবলৈ পোৱা গৈছে দতমা সমষ্টিৰ ৰাজনীতিৰ ব্যাখ্যা আগবঢ়োৱাৰ আগতে সমষ্টি পুনৰ নিৰ্ধাৰণত দতমা সমষ্টি কেনেদৰে গঠন হ'ল আমি চাই ল'ব বিচাৰিছোঁ দতমা অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত সমষ্টি বড়োভূমিৰ 15টা সমষ্টিৰ ভিতৰত অন্যতম দতমা অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত সমষ্টি দতমা বিধানসভা সমষ্টিৰ ভিতৰত আছে দতমা পৰিষদীয় সমষ্টি বনৰগাঁও কচুগাঁও আৰু ফকিৰাগ্ৰাম পৰিষদীয় সমষ্টিৰ একাংশ অন্তৰ্ভুক্ত হৈছে দতমাত অৰ্থাৎ দতমা আৰু বনৰগাঁও কচুগাঁও ফকিৰাগ্ৰামৰ একাংশক লৈ গঠন হৈছে দতমা বিধানসভা সমষ্টি সমষ্টিটোৰ মুঠ ভোটাৰ 1,07,011 গৰাকী পুৰুষ ভোটাৰ 53,180 গৰাকী মহিলা ভোটাৰ 53,831 গৰাকী বড়ো ভোটাৰ 54,119 গৰাকী সমষ্টিটোৰ একক বৃহৎ জনগোষ্ঠী হৈছে বড়ো ভোটাৰ 54,000তকৈ অধিক অৰ্থাৎ সমষ্টিটো বড়ো অধ্যুষিত সমষ্টি 54,000তকৈ অধিক বড়ো ভোটাৰ আছে অৰ্থাৎ বড়ো ৰাজনীতি বড়ো জাতীয় জীৱনৰ বিভিন্ন দিশ বড়ো জাতীয় ৰাজনীতিৰ প্ৰতিফলন হয় অৰ্থাৎ বড়ো জাতীয় ৰাজনীতিৰ যি গতিধাৰা তাকেই দেখিবলৈ পোৱা যাব এইবাৰো দতমাৰ নিৰ্বাচনত বাঙালী ভোটাৰ আছে 4,620 গৰাকী গোৰ্খা ভোটাৰ 1,147 গৰাকী সাঁওতাল ভোটাৰ 13,982 গৰাকী সাঁওতাল ভোটাৰ 13,982 গৰাকী এইটো এই ভোটাৰৰ পৰিসংখ্যা গুৰুত্বপূৰ্ণ কাৰণ সাঁওতাল জনগোষ্ঠী বড়োভূমিৰ এক গুৰুত্বপূৰ্ণ জনগোষ্ঠী সাঁওতাল জনগোষ্ঠীৰ ভোটাৰে বহু সমষ্টিত নিৰ্ণায়ক ভূমিকা পালন কৰে দতমাত সাঁওতাল জনগোষ্ঠীয়ে কাক সমৰ্থন কৰাৰ সম্ভাৱনা আছে আমি সেয়া কম কিন্তু এই 13,000 ভোট যথেষ্ট তাৎপৰ্যপূৰ্ণ কোচ ৰাজবংশী ভোটাৰ 9,842 গৰাকী মুছলমান ভোটাৰ 15,889 গৰাকী এইখিনিতে এটা কথা উল্লেখযোগ্য যে এই দতমা অঞ্চলৰ সমষ্টিৰ গাতে লাগি থকা ধৰ্মীয় সংখ্যালঘু বৃহৎ অঞ্চল পৰ্বতজোৰা সমষ্টিলৈ অন্তৰ্ভুক্ত গ'ল অৰ্থাৎ দতমাত 15,000 মুছলমান ভোট আছে তাৰ কাষৰ বৃহৎ সংখ্যক ধৰ্মীয় সংখ্যালঘু ভোটাৰ অন্তৰ্ভুক্ত হ'ল পৰ্বতজোৰা সমষ্টিত ৰাভা ভোটাৰ 3,286 গৰাকী নাথযোগী ভোটাৰ 55 গৰাকী হিন্দী ভাষী ভোটাৰ 655 গৰাকী সূত্ৰধাৰ ভোটাৰ 273 গৰাকী আন জনগোষ্ঠীৰ অসমীয়া ভোটাৰ 178 গৰাকী এই জনগোষ্ঠীয় সমীকৰণ আমি পৰিসংখ্যা যি দেখুৱাইছোঁ তাত এটা কথা স্পষ্ট যে বিটিসি নিৰ্বাচনত যি প্ৰেক্ষাপট আছিল সেই প্ৰেক্ষাপটৰ দিশৰে যেহেতু বড়োভূমিৰ বিধানসভা নিৰ্বাচন গৈছে জনগোষ্ঠীয় সমীকৰণৰ দিশৰ পৰা ইনক্লুসিভ পাৰ্টি হিচাপে বিপিএফে ভোট লাভ কৰিব ইউপিপিএলো ইনক্লুসিভ পাৰ্টি কিন্তু বিটিসি নিৰ্বাচনলৈকে যি ধাৰা আছিল সেই ধাৰাই এইবাৰো দেখিবলৈ পোৱা যাব সমষ্টিটোত বিপিএফৰ প্ৰাৰ্থী ৰবিৰাম নাৰ্জাৰী পূৰ্বতে কোকৰাঝাৰ পশ্চিম সমষ্টিৰ বিধায়ক আছিলে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত কোকৰাঝাৰ পশ্চিম সমষ্টিয়ে বিলুপ্তি ঘটিল তাৰ বৃহৎ অংশ
থাকিল দতমাত আৰু এইবাৰ দতমাৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছে ৰবিৰাম নাৰ্জাৰী। ৰবিৰাম নাৰ্জাৰী এজন আগশাৰীৰ বড়ো জাতীয় নেতা। তেওঁ পূৰ্বে 2016 বিধানসভালৈ নিৰ্বাচিত হৈছে, তেওঁ 21 বিধানসভালৈ নিৰ্বাচিত হৈছে আৰু ৰবিৰাম নাৰ্জাৰী আগশাৰীৰ বড়ো জাতীয় নেতা হিচাপে তেওঁৰ বড়ো জাতিৰ ক্ষেত্ৰত অৱদান আছে। তেওঁৰ বিশেষ ভূমিকা পালন কৰি আহিছে বড়ো জাতীয় জীৱনৰ ক্ষেত্ৰত আৰু হাগ্ৰাম মহিলাৰীৰ বৰ্তমানৰ BTC চৰকাৰত তেওঁ শিক্ষা বিভাগৰ কাৰ্যবাহী সদস্য। সেই দিশৰ পৰা তেওঁ তাৎপৰ্যপূৰ্ণ ভূমিকা পালন কৰি আহিছে আৰু দতমা সমষ্টিৰ এটা অংশ জড়িত হৈ আছে কচুগাঁও পৰিষদীয় সমষ্টিত। সেই কচুগাঁও পৰিষদীয় সমষ্টিৰ পাৰিষদ হৈছে ৰবিৰাম নাৰ্জাৰী। অৰ্থাৎ ৰবিৰাম নাৰ্জাৰীয়ে BTCত প্ৰতিনিধিত্ব কৰা তেওঁৰ পাৰিষদীয় সমষ্টিটোৰ তেওঁ পাৰিষদ। সেই সকলো দিশৰ পৰা দতমা সমষ্টিত ৰবিৰাম নাৰ্জাৰী নিশ্চিতকৈ প্ৰভাৱ থাকিব। ৰবিৰাম নাৰ্জাৰীৰ নিজস্ব প্ৰভাৱটো দতমাত গুৰুত্বপূৰ্ণ। তাৰ সমান্তৰালকৈ দতমা সমষ্টিত BPF শক্তিশালী অৱস্থানত আছে, কাৰণ পৰিষদীয় নিৰ্বাচনত দেখা গৈছিলে যে বড়ো ভোটাৰৰ ব্যাপক সংখ্যক তেওঁলোকে লাভ কৰিছিলে। এই দতমা সমষ্টিৰ অন্তৰ্গত দতমা পৰিষদীয় সমষ্টি, কচুগাঁও, বনৰগাঁও আৰু ফকিৰাগ্ৰাম পৰিষদীয় সমষ্টিৰ যি অঞ্চলসমূহ অন্তৰ্ভুক্ত হ'ল আটাইকেইটাতে BPFৰ পাৰিষদ আছে। অৰ্থাৎ আজিৰ পৰা কেইমাহমানৰ পূৰ্বলৈকে জনাদেশ BPFৰ সপক্ষে আছিল আৰু বড়োভূমিৰ ৰাজনীতিত যিহেতু পৰিষদীয় ৰাজনীতিত যি ধাৰা থাকে বিধানসভা নিৰ্বাচনতো সেই ধাৰাই থাকে। এইবাৰো তাৰ ব্যতিক্ৰম নহয়। আমি দৃঢ়তাৰে ক'ব পাৰোঁ এইবাৰো তাৰ ব্যতিক্ৰম নহয়। অৰ্থাৎ BPFৰ গ্ৰাফডাল এতিয়া ঊৰ্ধ্বগামীয়ে হৈ আছে, BPFৰ গ্ৰাফডাল নিম্নগামী হোৱা নাই। বিধানসভা নিৰ্বাচনতো BPF সুবিধাজনক অৱস্থানত আছে আৰু স্বাভাৱিকতে দতমা সমষ্টিটো সুবিধাজনক অৱস্থানত আছে। বড়ো জনগোষ্ঠীৰ মাজত বড়ো জনগোষ্ঠীৰ পৰা আৰম্ভ কৰি সকলো জনগোষ্ঠীৰ মাজতে আছে। অৱশ্যে NDAত অন্তৰ্ভুক্ত হোৱাৰ পাছত তেওঁলোকে মুছলমান ভোট কিছু হেৰুৱাব বুলি বহুলোকে ধাৰণা কৰিছে যদিও আজিৰ দিনটোলৈকে কিন্তু বড়োভূমিৰ ধৰ্মীয় সংখ্যালঘুৰ প্ৰথম পচন্দ BPF, দতমাতো তাৰ ব্যতিক্ৰম নহ'ব। UPPLৰ প্ৰাৰ্থী ৰাজু কুমাৰ নাৰ্জাৰী UPPLৰ এজন কেন্দ্ৰীয় কমিটিৰ নেতা, এজন প্ৰতিশ্ৰুতি সম্পন্ন যুৱ নেতা। ৰাজু কুমাৰ নাৰ্জাৰী UPPLৰ প্ৰাৰ্থী। ৰাজু কুমাৰ নাৰ্জাৰীও বড়ো জাতীয় জীৱনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। যুৱ নেতা হিচাপে বড়ো সমাজত তেওঁৰ সক্ৰিয় ভূমিকা পালন কৰি আহিছে। UPPLৰ প্ৰাৰ্থী হিচাপে নিশ্চিতকৈ তেওঁ বিশেষ ভূমিকা থাকিব। BPFৰ বিৰুদ্ধে UPPLৰ প্ৰাৰ্থী ৰাজু কুমাৰ নাৰ্জাৰীয়ে কেনেদৰে প্ৰতিৰোধ গঢ়ি তুলিব পাৰে সেয়া লক্ষণীয় হ'ব। সমষ্টিটোত UPPLৰ গণভিত্তি আছে, UPPLৰ সংগঠন আছে। যদিও BTC নিৰ্বাচনত দতমাৰ অন্তৰ্ভুক্ত আটাইকেইটা পৰিষদীয় সমষ্টিত UPPL পৰাস্ত হৈছিলে, তৎসত্ত্বেও UPPLৰ সাংগঠনিক ভেটি, সমৰ্থন ভেটিক ওলাই কৰিব পৰা নাযায়। দতমাৰ নিৰ্বাচনী ইছ্যু বড়োভূমিৰ নিৰ্বাচনী ইছ্যুৱে, কাৰণ দতমাৰ নিৰ্বাচনী ইছ্যু ৰাজ্যৰ আন বড়োভূমিৰ বাহিৰৰ সমষ্টিসমূহৰ লগত নিমিলে। বড়োভূমিৰ সমষ্টিৰ মূল বিষয়টো হৈছে দতমা। আমি উল্লেখ কৰা ধৰণে বড়ো জাতিৰ স্বাভিমানৰ স্থান, বড়ো জাতিক শক্তিশালী কৰি জীয়াই ৰখাটো দতমা সমষ্টিত অন্যতম এক প্ৰধান নিৰ্বাচনী ইছ্যু। বড়ো জাতীয়তাবাদক শক্তিশালী কৰা, বড়ো জাতিক শক্তিশালী কৰা, বড়ো জাতিৰ ভৱিষ্যত সুৰক্ষিত কৰা আৰু বড়ো জাতিৰ সামগ্ৰিক বিকাশ নিশ্চিতকৈ দতমাৰ অন্যতম গুৰুত্বপূৰ্ণ নিৰ্বাচনী ইছ্যু হ'ব। তাৰ সমান্তৰালকৈ বড়োভূমিৰ আন জনগোষ্ঠীসমূহৰ সহাৱস্থান, শান্তিপূৰ্ণ পৰিৱেশ বিৰাজ কৰাটো গুৰুত্বপূৰ্ণ, কাৰণ দতমাতে বৈচিত্ৰ্যময় জনগাঁথনি দেখিবলৈ পোৱা গৈছে। সেই বৈচিত্ৰ্যময় জনগাঁথনিৰ সকলো জনগোষ্ঠীৰ মাজত শান্তিপূৰ্ণ সহাৱস্থানো দতমাৰ অন্যতম গুৰুত্বপূৰ্ণ নিৰ্বাচনী ইছ্যু। তাৰ লগতে যিহেতু দতমাৰ উন্নয়ন মূল নিৰ্বাচনী ইছ্যু হৈ থাকিব BTC চৰকাৰ আৰু দিছপুৰৰ ৰাজ্য চৰকাৰ, দুইখন চৰকাৰৰ পৰা নিৰ্বাচনী ইছ্যু হ'ব লাগিব উন্নয়ন। অৰ্থাৎ NDAৰ নিৰ্বাচনী ইছ্যু কি উন্নয়নৰ প্ৰতিশ্ৰুতিয়ে দিয়ে, কাৰণ দতমা সমষ্টিত উন্নয়নমূলক কাম কাজ হ'ব লাগিব, উন্নয়নমূলক কাম কাজেৰে দতমাক ত্বৰান্বিত হ'ব লাগিব, সেই কথা পৰিষদীয় নিৰ্বাচনৰ সময়তে ওলাইছিলে। আৰু দতমাৰ গৌৰৱ উজ্জ্বল অধ্যায়সমূহক সন্মুখলৈ উলিয়াই অনাৰ কথা BTC নিৰ্বাচনৰ সময়ত আটাইকেইটা দলে কৈছে। এইবাৰো বিধানসভা নিৰ্বাচনত বড়ো জাতীয় স্বাভিমানৰ কথাক প্ৰতিনিধিত্ব কৰা দতমাৰ ঐতিহ্যপূৰ্ণ
গুৰুত্বপূৰ্ণ স্থানসমূহক সংৰক্ষণ আদিৰ প্ৰসংগও নিশ্চিতকৈ আহিব দতমাৰ উন্নয়ন অন্যতম গুৰুত্বপূৰ্ণ নিৰ্বাচনী ইস্যু হ'ব সমান্তৰালকৈ BTC চৰকাৰ চলোৱাৰ ক্ষেত্ৰত BPFৰ নিৰ্বাচনী প্ৰতিশ্ৰুতিসমূহ বিধানসভা নিৰ্বাচনতো একেই হ'ব কাৰণ বৰ এটা পাৰ্থক্য দেখিবলৈ পোৱা নাযায় বৰভূমিৰ সমষ্টিসমূহত সেইকাৰণে দতমাৰ উন্নয়নৰ কাৰণে বিধায়কজন নিৰ্বাচিত কৰাৰ লগতে BTC চৰকাৰ ভূমিকা গুৰুত্বপূৰ্ণ থাকিব অৰ্থাৎ ৰাজ্য চৰকাৰ আৰু পৰিষদীয় চৰকাৰৰ সহযোগত দতমাৰ উন্নয়ন গুৰুত্বপূৰ্ণ নিৰ্বাচনী ইস্যু হ'ব একেদৰে হিতাধিকাৰীমূলক আঁচনিসমূহ ৰাজ্য চৰকাৰৰ পৰা যোৱা হিতাধিকাৰীমূলক আঁচনি কেন্দ্ৰীয় চৰকাৰৰ পৰা যোৱা হিতাধিকাৰীমূলক আঁচনিসমূহ BTC চৰকাৰে কেনেদৰে প্ৰয়োগ কৰিছে তাৰ ওপৰতো নিৰ্ভৰ কৰিব অৰ্থাৎ হিতাধিকাৰী আঁচনিৰ দতমাৰ অন্যতম গুৰুত্বপূৰ্ণ নিৰ্বাচনী ইস্যু হ'ব বিৰোধী UPPLে শাসনাধিষ্ঠিত BPFৰ বিৰুদ্ধে কি নিৰ্বাচনী ইস্যু উত্থাপন কৰে তেওঁলোকৰ দিনৰ 5 বছৰীয়া কাম কাজৰ কথা ক'ব বিশেষকৈ শান্তি স্থাপন কৰাৰ কথা ক'ব সমান্তৰালকৈ নিশ্চিতকৈ UPPLে BTR চুক্তিৰ 100% কাৰ্যকৰী কৰাৰ দাবী উত্থাপন কৰিব অৰ্থাৎ দুই বড়ো জাতীয়তাবাদী শক্তি BPF আৰু UPPL দুই জাতীয়তাবাদী শিবিৰৰ নিৰ্বাচনী ইস্যুত BTR চুক্তি কাৰ্যকৰী কৰাৰ কথা নিশ্চিতকৈ থাকিব UPPLও নিশ্চিতকৈ দতমা সমষ্টিত এনে কেতবোৰ গুৰুত্বপূৰ্ণ ইস্যু উত্থাপন কৰিব BPF কিমান শক্তিশালী আমি ইতিমধ্যে কৈছোঁ যে সমষ্টিটোত BPF আজিৰ দিনত সম্পূৰ্ণ শক্তিশালী অৱস্থানত আছে প্ৰাৰ্থী ৰবিৰাম নাৰ্জাৰী শক্তিশালী BPF শক্তিশালী জনগোষ্ঠীয় দিশৰ পৰা BPF শক্তিশালী পৰিষদ তেওঁলোকৰ দখলত আছে সকলো দিশৰ পৰা BPF সুবিধাজনক অৱস্থানত আছে অৰ্থাৎ BPF সমষ্টিটোত অতি সুবিধাজনক অৱস্থানত আছে আৰু BPFৰ ভোটৰ হৰণ ভগন নহ'লে আৰু বিজেপিৰো অলপ সংগঠন আছে অলপ সমৰ্থন আছে সেই ভোট সংযোগ হোৱাৰ পাছত নিশ্চিতকৈ আজিৰ দিনত দতমা সমষ্টিত BPF সম্পূৰ্ণ শক্তিশালী অৱস্থানত আছে UPPL কিমান শক্তিশালী UPPLৰ এই দিশটো আমি উল্লেখ কৰিছোঁ যে যোৱা 5 বছৰত তেওঁলোকে BTC চৰকাৰ চলাই আছিল সেই সময়ত সমষ্টিটোত UPPLৰ প্ৰভাৱ আছিল পৰিষদীয় নিৰ্বাচনত তেওঁলোক শোচনীয়ভাৱে অঞ্চলসমূহত পৰাস্ত হ'ল কিন্তু পৰাস্ত হোৱাৰ পাছতো তেওঁলোকৰ ভেটি ভাগি গৈছে বুলি ক'লে ভুল কোৱা হ'ব কাৰণ তেওঁলোকৰ লগত এপছুৰ সমৰ্থন আছে এপছুৰ সমৰ্থনটো বড়ো জাতীয় জীৱনত কোনো অস্বীকাৰ কৰিব নোৱাৰে এপছুৰ সমৰ্থন বড়ো জাতীয় আমি বাৰে বাৰে এটা কথা কৈ আহিছোঁ যে বড়ো জাতীয়তাবাদৰ দুটা ৰাজনৈতিক ধাৰা এই দুই ৰাজনৈতিক ধাৰা থাকিবই এই দুই ৰাজনৈতিক ধাৰাই বড়োভূমিত গণতন্ত্ৰক অধিক সৌন্দৰ্যশালী কৰি তোলে সেইকাৰণে বড়োভূমিত বিৰোধী হিচাপে UPPLৰ যি গুৰুত্ব আছে তাৰ প্ৰতিফলন আমি দেখিবলৈ পাম দতমা সমষ্টিক লৈ ৰাজু কুমাৰ নাৰ্জাৰীয়ে উষা উদ্দীপনাৰে নিৰ্বাচনী প্ৰচাৰ চলাইছে তেওঁ আশাবাদী তেওঁ শক্তিশালী প্ৰতিদ্বন্দ্বিতা আগবঢ়াব পাৰিব কিন্তু এই মুহূৰ্তত BPFৰ শক্তিশালী অৱস্থানত আছে তৎসত্ত্বেও কিন্তু UPPLৰ ৰাজনৈতিক ভেটি অস্বীকাৰ কৰিব পৰা পৰ্যায়ত নাই UPPL আৰু BPFৰ প্ৰতিদ্বন্দ্বিতা কিমান তীব্ৰ হয় সেয়াহে লক্ষণীয় হ'ব আজিৰ দিনটোত দতমা সমষ্টি নিৰ্বাচনী প্ৰেক্ষাপট এয়াই স্পষ্টকৈ ক'ব পাৰি যে BPF সুবিধাজনক অৱস্থানত আছে UPPLে কিমান শক্তিশালী প্ৰতিদ্বন্দ্বিতা আগবঢ়ায় সেয়া নিৰ্বাচনৰ সময়লৈ আমি অপেক্ষা কৰিব লাগিব